হয়, মই বৰ্তমান উপস্থিত আছোঁ তেজপুৰৰ ঐতিহাসিক কলীয়াগোসাঁই থানত। আৰু কলীয়াগোসাঁই থানত আৰম্ভ হৈছে ফাকুৱা আৰু দৌল উৎসৱৰ মেলা। আৰু ইতিমধ্যে ইয়াত যথেষ্ট লোক সমাগম হৈছে। আৰু মই থানখনৰ মূল যিজোপা বৃক্ষ, এই বৃক্ষজোপাৰ ওচৰত আছোঁ। আৰু ইয়াত সকলোৱে চাকি বন্তি জ্বলাই এনেধৰণৰ আৰাধনা কৰে। আৰু যি পৰম্পৰা আছে, এই পৰম্পৰা মানিব লাগিব। আৰু ইয়াত কলীয়াগোসাঁই থানৰ যথেষ্ট মাহাত্ম্য আছে। মোৰ লগত কৈছিলা সমিতিৰ সভাপতি সম্পাদক আছে, মই কথা পাতিবলৈ চেষ্টা কৰিম। কলীয়াগোসাঁই থানৰ মহত্ব আৰু দৌল উৎসৱৰ যি মেলা, কি ক'ব? দৌল উৎসৱ আমাৰ আজি ৩০তম বৰ্ষত ভৰি দিছেহি। গতিকে ইয়াত প্ৰত্যেক বছৰে এনেধৰণে মেলা হয়। বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন ব্যৱসায়ীসকল আহে, ব্যৱসায় কৰে। আৰু তাৰ লগতে আমাৰ অনেক নৃত্য প্ৰতিযোগিতা হয় আৰু ভাওনা হয়। আমাৰ বাথৌ সমাজৰ আৰাধ হয়। আৰু আমাৰ কঁকালভাগীৰ মহিলা সমিতিৰ দ্বাৰা আমাৰ ৰঙৰ দৌল উৎসৱৰ গীত পৰিৱেশন হয়। হলী গীত পৰিৱেশন হয়। আৰু দিহানাম, বিয়ানাম, এই যিবোৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। এটা কথা ক'ব লাগিব যে কলীয়াগোসাঁই থানে সকলো পৰম্পৰা ৰক্ষা কৰিছে। সমাজৰ পৰা হেৰাই যাবলগীয়া বিয়ানাম, দিহানাম, আইনাম সকলোৰে ইয়াত প্ৰতিযোগিতা হয়। আৰু এটা কথা ক'ব লাগিব, এই থানখনৰ যিটো পৰম্পৰা কিমান চনত প্ৰতিষ্ঠা হৈছিল? আচলতে এই থানখন প্ৰতিষ্ঠাৰ কালটো আমি সঠিক ক'ব নোৱাৰিব। ইয়াৰ ইতিবৃত্ত মতে ই শ বছৰ পুৰণি। ইয়াৰ কোনেও সঠিক ক'ব নোৱাৰে। অকণমান এডোখৰ ঠাইত এজন চুটি চাপৰ মানে ক'লাকৰি বুলি কয়, ক'লাকৰি চুটি চাপৰ গোসাঁই ইয়াত আহি মুখনি কৰিছিলে। আৰু তেওঁৱেই মানে সৰু এডোখৰ টিঙৰ চালিতে পূজা পাতল কৰি ইয়াতে স্থানীয় ৰাইজৰ লগত আছিল। কালক্ৰমত তেনেকেই ইয়াত গৰু গাই হেৰালে, কিবা কৰিলে, গৰখীয়াবিলাকে মানে ইয়াত চাকি বন্তি দিলে গৰু পায়। তাৰপিছতে কোনোবা আচিনাই হ'লে চাকি বন্তি দিলে ভয়। আৰু এনেকৈ আছে প্ৰভাৱ। কোনো যাৰ সতি সন্ততি নাই, তেওঁলোকে যদি ইয়াত আহি পেলাই আশীৰ্বাদ লয়, তেনেকৈ বহুতো হাজাৰ হাজাৰ তেনেকুৱা ভক্তই আমাক কৈছে যে আমি ইয়াৰ পৰা ফল পাইছোঁ। আৰু তেনেকেই তেওঁলোকে আমাক মানে ঘৰত দান পাত্ৰ বনাই লৈছে। ঘৰত 10 টকা, 5 টকা, 20 টকা জমা কৰি পেলাই প্ৰত্যেক বছৰে আমাৰ ইয়ালৈ বৰঙণি আগবঢ়াই যায়। তেনেকেই মানে আমাৰ যি যোৱা বছৰ আমাৰ ৰূপালী জয়ন্তী বৰ্ষ অতিক্ৰম হৈছে। ৰূপালী জয়ন্তী বৰ্ষৰ যি আমি পত্ৰিকা ছাপ কৰিছিলোঁ, মানে নিশ্চয় এটা কথা ক'বলৈ পুৰা উল্লেখ কৰা আছে, গোটেই ইয়াৰ ইতিবৃত্ত উল্লেখ কৰা আছে। নিশ্চয় এটা কথা ক'বলৈ যে কলীয়াগোসাঁই থানত পুৱাৰে পৰা যথেষ্ট সংখ্যক লোক সমাগম হৈছে। আৰু সকলোৱে এক আধ্যাত্মিক দিন। কাৰণ আজি দৌল উৎসৱৰ প্ৰথমটো দিন। কালি মেঘঢাক হৈ যোৱাৰ পাছত আজি দৌল উৎসৱ উপলক্ষে গোসাঁইৰ মূৰত ফাকু দিয়া হৈছে। আৰু কাইলৈ হোলী খেলিব। এই পৰম্পৰা অক্ষুণ্ণ আছে। আৰু এটা কথা ক'ব লাগিব যে কলীয়াগোসাঁই থানৰ যিজোপা গছ আছে, এই গছজোপাৰ যি ইয়াত কৃষ্ণৰ মূৰত ফাকু দিয়াৰ যি ব্যৱস্থা ইয়াত দেখা গৈছে। আৰু কাইলৈ বাথৌ সমাজে ইয়াত বিভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰিব। আৰু এটা কথা ক'ব লাগিব যে এক সুন্দৰ পৰিৱেশ। মই আপোনাক থানখনত এখন মেলা অনুষ্ঠিত কৰা অতি শৃংখলাবদ্ধভাৱে কিমান মানুহ মানে ৰাইজৰ কিমান ৰাইজ অংশগ্ৰহণ কৰিছে? এই মেলাখনত সমাগম হিচাপে দৈনিক প্ৰায় 20,000 মানুহৰ সমাগম হয়। আৰু এই 20,000 মানুহৰ সৰহভাগ মানুহে প্ৰসাদ আৰু ভোগ গ্ৰহণ কৰে। গতিকে অসমৰ ভিতৰত এইখন এখন অন্যতম মেলা, যিখন মেলাত ব্যৱসায়ীসকলে কোনো পইচা পাতি নিদিয়াকৈ ভোগ সংগ্ৰহ কৰিব, ভোগ খাব পাৰে। আৰু দিনে ৰাতিয়ে ভোগ খাদ্য গ্ৰহণ কৰিব পাৰে। কলীয়াগোসাঁই থানৰ কিমানখন গাঁৱৰ ৰাইজ জড়িত আছে? ইয়াত বাঁহবাৰী মৌজা, দেওগুৰি মৌজা, হলেশ্বৰ মৌজা, ভৈৰৱপদ মৌজা, এই 4টা মৌজাৰ শতকৰা 80% লোক ইয়াৰ লগত জড়িত হৈ আছে। আৰু প্ৰায় 100ৰ পৰা 80খন গাঁও, 80ৰ পৰা 100খন গাঁও ইয়াৰ লগত জড়িত হৈ আছে।
আৰু এটা কথা জানিব বিচাৰিছোঁ এইবাৰ আজি যে নিশা ভাগলৈ কি কাৰ্যসূচী আছে? আজি নিশাৰ ভাগত এতিয়া বৰ্তমানে চলি আছে শিশুৰ আধুনিক নৃত্য প্ৰতিযোগিতা। দুটা শাখাত বিভক্ত, ক শাখা আৰু খ শাখা দুয়োটা বিভক্ত হৈ বৰ্তমানে আমাৰ অস্থায়ী নতুন ৰংগমঞ্চত নৃত্য প্ৰতিযোগিতা হৈ আছে। নিশ্চয় এটা কথা ক'ব লাগিব, তেখেতসকলৰ যি অনুষ্ঠান অতি শৃংখলাবদ্ধভাৱে হয়, মেলা অনুষ্ঠিত কৰা হয়। মই দেখুৱাবলৈ অনুৰোধ কৰিছোঁ যিখন মেলা আৰু মেলাখনৰ এক সুন্দৰ পৰিৱেশ। আৰু এটা কথা ক'ব লাগিব যে তেজপুৰৰ যি কলীয়াগোসাঁই থানৰ মেলা, এই মেলাত যথেষ্ট ৰাইজ সমাগম হয় আৰু এনেধৰণৰ লোকসকলে সমাগম হৈ অংশগ্ৰহণ কৰে আৰু এনেদৰে সকলোৱে কলীয়াগোসাঁই থানলৈ সন্ধিয়াটো কটায় আৰু সুন্দৰভাৱে ইয়াত আহি মেলাত অংশগ্ৰহণ কৰে। আজি এই বিয়লি ভাগতো এনেধৰণে অংশগ্ৰহণ কৰা দেখা গৈছে।